হেল্ল' নমস্কাৰ পুনৰ ৱেলকাম জনাইছোঁ অন্য এটি শিক্ষা সম্বন্ধীয় ভিডিঅ'লৈ আপোনালোকৰ ওচৰত যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক HSLC বা 8 পাছ কৰিছে আৰু তেওঁলোকে ITI কোৰ্চ ল'বৰ কাৰণে আগ্ৰহী আছে তেওঁলোকৰ বাবে এটা সুখবৰ ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্ট ট্ৰেইনিং DECT আসামৰ জৰিয়তে যিটো ৰেজিষ্টাৰ্ড হয় NCVT বা SCVTৰ আণ্ডাৰত প্ৰাইভেট বা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত এডমিশ্যনৰ ITI এডমিশ্যনৰ বাবে অনলাইন আবেদন আজিৰ পৰা আৰম্ভ হ'ব। গতিকে আহক জানো শিক্ষাৰ্থীৰ শিক্ষাগত অৰ্হতা কি হ'ব লাগিব আৰু কেনেধৰণৰ কোৰ্চৰ কাৰণে কি শিক্ষাৰ্থীৰ মানে কিমান বছৰ অধ্যয়ন কৰিব লাগিব বা কিমান মাহ অধ্যয়ন কৰিব লাগিব আৰু শিক্ষাগত অৰ্হতা কি হ'ব লাগিব। মই যদি কওঁ প্ৰথমৰ পৰা ষ্টেনোগ্ৰাফাৰ এণ্ড সেক্ৰেটাৰিয়েট এছিষ্টেণ্ট ইংলিছ বুলি যিটো কোৰ্চ আছে, ফেশ্বন ডিজাইন এণ্ড টেকন'লজিৰ যিটো কোৰ্চ আছে, DTP যিটো কোৰ্চ আছে, ডেস্কটপ পাব্লিছিং অপাৰেটৰ, মাল্টিমিডিয়া এনিমেশ্যনৰ যিটো কোৰ্চ আছে, স্পেচিয়েল ইফেক্টছ, ডিজিটেল ফটোগ্ৰাফাৰ, মেকানিকেল অটোবডি পেইণ্টিং, সেক্ৰেটাৰিয়েল প্ৰেক্টিচেছ ইংলিছ, কছমেটলজি, ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট, ফায়াৰ টেকন'লজি এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছেফটি মেনেজমেণ্ট। এইটো কোৰ্চৰ কাৰণে শিক্ষাৰ্থীসকলে 1 year অধ্যয়ন কৰিব লগা হ'ব আৰু তেওঁলোকক শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হ'ব 10th পাছ। যিসকল শিক্ষাৰ্থীয়ে 10th পাছ কৰিছে তেওঁলোকে এইটোৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো পোষ্ট নহয় একচুৱেলি, এইটো কোৰ্চ হয়, কোৰ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব। 2 নম্বৰতে আহোঁ কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট বুলি এটা কোৰ্চ আছে যিটো প্ৰায় 1 বছৰৰ কোৰ্চ হয় আৰু ইয়াতো 10 পাছ শিক্ষাৰ্থীৰ প্ৰয়োজন হৈছে। আৰু BLTT মানে হৈছে বড়ো লেংগুৱেজ ট্ৰান্সক্ৰিপশ্যন ট্ৰেড। এইটো এটা ITI কোৰ্চ হয় যিটো 6 মাহৰ কোৰ্চ হয় আৰু ইয়াতো 10th পাছ শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব। নেক্সটটো যদি মই কওঁ মেকানিকেল ডিজেল পাম্প অপাৰেটৰ কাম মেকানিক, প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ, মেকানিক ট্ৰেক্টৰ, মেকানিক অটো বডি ৰিপেয়াৰ, ছ'লাৰ টেকনিচিয়ান, এইবোৰৰ কাৰণেও 1 year কোৰ্চ থাকে। 1 year কোৰ্চৰ কাৰণে 10th পাছ শিক্ষাৰ্থীৰ প্ৰয়োজন হ'ব। ছায়েন্স আৰু মেথছৰ প্ৰয়োজন হ'ব বুলি ইয়াত উল্লেখ আছে। আমি জানোৱে আমি যদি অসমত অধ্যয়ন কৰিছোঁ মেট্ৰিক লেভেলত 10th লেভেলত কি থাকে মেথছ আৰু ছায়েন্স থাকে। এতিয়া 5 নম্বৰতে যদি মই কওঁ COE ছেক্টৰ বুলি এটা কোৰ্চ থাকিব যিটো BBT মডিউলছ হ'ব। ফেব্ৰিকেশ্যন ৱেল্ডিঙৰ পৰা আৰম্ভ কৰি ফিটিং কনষ্ট্ৰাকশ্যন অফ উড ৱৰ্কিং, কাঠৰ যিখিনি কাম থাকে এইটো ইয়াত হ'ব। IT ছেক্টৰৰ কামখিনিও ইয়াতে হ'ব। এইটোৰ কাৰণেও 1 year কোৰ্চ চলি আছে আৰু 10th পাছৰ প্ৰয়োজন হ'ব। পেইণ্টাৰৰ কাৰণে জেনেৰেল যিটো থাকে পেইণ্টাৰ